আজি অভিশপ্ত ৩০ এপ্ৰিল। আজিৰ দিনটোতে ধুবুৰীত সংঘটিত হৈছিল ফেৰী দুৰ্ঘটনা। দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল ৪৪ জনকৈ লোকে। ২০১২ চনৰ আজিৰ দিনটোতে ধুবুৰী জিলাৰ ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰৰ মেদৰতাৰীত সংঘটিত হৈছিল অভিশপ্ত ফেৰী দুৰ্ঘটনা। সেই অভিশপ্ত দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল ৪৪ জনকৈ লোকে। ৩০ এপ্ৰিলৰ দিনটো আহিলে আজিও বুকু কঁপি উঠে মেদৰতাৰীবাসীৰ। বুকু টেকুৰা জুইলৈ আজিও জীয়াই আছে সেই অভিশপ্ত দুৰ্ঘটনাত শ্বহীদ হোৱা লোকৰ পৰিয়ালৰ লোকে। পিতৃ মাতৃ অথবা পৰিয়ালৰ লোকক হেৰুৱাৰ বেদনাত আজিও জৰ্জৰিত মেদৰতাৰীবাসী। কিন্তু সেই অভিশপ্ত দিনটোৰ কথা যেন মনত নপৰে চৰকাৰৰ, কাৰণ ঠাইডোখৰত আজিও এক নিমাওমাও পৰিৱেশ। নাই শ্বহীদসকলৰ কোনো স্মৃতি, নাই কোনো চিন-চাব। তেতিয়াৰ চৰকাৰে মেদৰতাৰী অঞ্চলৰ ৰাস্তা ঘাট, স্কুল, চিকিৎসালয় সকলো উন্নয়নৰ কথা কৈছিল। কিন্তু সেই প্ৰতিশ্ৰুতি যেন আজিও কেৱল প্ৰতিশ্ৰুতি হৈ ৰ'ল। AIDF প্ৰধান তথা তেতিয়াৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলে ঠাইডোখৰলৈ দিব বিচাৰিছিল ১৮ জন বিধায়কৰ দৰমহা। কিন্তু সকলোৱে যেন পাহৰি গ'ল সেই অভিশপ্ত দিনটো। কেৱল পাহৰিব পৰা নাই সেইসকলে যিয়ে হেৰুৱাইছে তেওঁলোকৰ সন্তান অথবা পৰিয়ালৰ লোকক। আজি মৃত ব্যক্তিসকলৰ পৰিয়াল আৰু স্থানীয় ৰাইজে মৃত আত্মাৰ চিৰশান্তিৰ বাবে সৰ্বধৰ্ম প্ৰাৰ্থনা কৰে আৰু মৃত আত্মাৰ চিৰশান্তিৰ বাবে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সাংবাদিক বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কিয়নো ইমান এটা অভিশপ্ত দিন আছিল যিটো আপোনালোকে প্ৰত্যেক বছৰে আহি আমাক স্মৰণ কৰি দিয়ে আৰু আমি আপোনালোকৰ সহযোগত প্ৰত্যেক বছৰে ইয়াত এই অনুষ্ঠানটি কৰিবলৈ পাই আমাৰ মনত সন্তোষ পাওঁ। আৰু যিহেতু যিসকল মানুহে এই ৩০ এপ্ৰিল ২০১২ চনৰ নাও দুৰ্ঘটনাত মৃত্যু সম্বৰণ কৰিবলগীয়া হৈছিল, তেখেতসকলৰ মৃত আত্মা যাতে সদ্গতি লাভ কৰে তাৰ কাৰণে ঈশ্বৰৰ ওচৰত কামনা কৰিছোঁ। আৰু অনাগত দিনত এই অনুষ্ঠানটি যাতে আপোনালোকে আমাক সহায় সহযোগিতা কৰি আগলৈ লৈ যায়, তাৰ লগতে মই অসম চৰকাৰকো এটা অনুৰোধ জনাম যে বিজেপি চৰকাৰ যিটো বৰ্তমান উন্নতি চৰকাৰ যিটো কয় সেইটো কৰি দেখুৱায়। তাৰ কাৰণে অসম চৰকাৰলৈ মোৰ কাতৰভাৱে নিবেদন যাতে ইয়াত এটা শ্বহীদ বেদী উত্থাপন হয় আৰু ৰাস্তা ঘাটসমূহ যাতে উন্নয়ন হয় তাৰ কাৰণে প্ৰাৰ্থনা জনাইছোঁ। সেই দুৰ্ঘটনাত আপোনাৰ পৰিয়ালৰ কোনো আছিল নেকি? আমাৰ দোকানে মোৰ পেহী আছিল, দয়াল, আমাৰ সাংবাদিক বন্ধু মোৰ ভাতৃ সদৃশ দয়াল দাসৰ মাতৃ মোৰ পেহী আছিল। তেখেতে মোক বৰ মৰম কৰিছিল। এই পেহীৰ কাৰণে আমাৰ আজি এতিয়াও বুকুখন কান্দি থাকে। আজি আমি সকলোৱে মিলি সৰ্বধৰ্ম প্ৰাৰ্থনা কৰিলোঁ, তেখেতসকলৰ আত্মা যাতে চিৰশান্তি লাভ হয়। ২০১২ চনত আজিৰ এই দিনটো অভিশপ্ত দিন আছিল। প্ৰায় অৰ্ধ শতাধিক মানুহৰ জীৱন ইয়াত মৃত্যুমুখত পৰিছিল। খুব বেদনাদায়ক দিন আছিল আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ এই নাও দুৰ্ঘটনাত মৃত্যুবৰণ কৰিছিল। উদাহৰণস্বৰূপে আমাৰ বিশিষ্ট সাংবাদিক দয়াল দাস ডাঙৰীয়াৰ মাতৃ মীনাবালা দাস ডাঙৰীয়ানী বাইদেউ এই নাও দুৰ্ঘটনাত মৃত্যু হৈছিল। আৰু আমাৰ স্থানীয় বহুত ৰাইজৰ মৃত্যু হৈছিল, পুৰুষ, মহিলা, শিশু, এনেকৈ অৰ্ধ শতাধিকৰ ওপৰত মৃত্যু হৈছিল। যি কোনো ৰাজনৈতিক বিতৰ্ক কৰিবলৈ খোজা নাই, কিন্তু ইয়াতে আমি দেখিছিলোঁ ৰাহুল গান্ধী ডাঙৰীয়া আহিছিল, আমাৰ বৰ্তমান সাংসদ তেতিয়াৰ মন্ত্ৰী ৰকিবুল হুছেইন ডাঙৰীয়া আহিছিল, ৱাজেদ আলী চৌধুৰী ডাঙৰীয়া আহিছিল, আফতাবুল্লা ডাঙৰীয়া আহিছিল, কংগ্ৰেছৰ বেটান লিডাৰ আহিছিল। আহি ইয়াত প্ৰতিশ্ৰুতিৰ বন্যা দি থৈ গৈছিল। প্ৰথমে কৈছিল শ্বহীদ বেদী বনাব, ইয়াৰ পৰা কানেক্টিভিটি টিকিৰকিলালৈকে হ'ব, ইয়াত জাহাজ চলিব, ফেৰী চলিব। তাৰপিছত আৰু কৈছিল যে সকলোকে চাকৰি দিব, তাৰপিছত ঘাট উন্নতিকৰণ হ'ব, এনেকৈ বহুত ধৰণৰ কথা তেখেতসকলে কৈছিল। তাৰপিছত দেখা গ'ল যে সময়ত একো নহ'ল। কিন্তু মোৰ দুখ এটা কথাত লাগিছে যে ৰাহুল গান্ধী ডাঙৰীয়া তেতিয়া ইয়াত আহিছিল, কেন্দ্ৰত কংগ্ৰেছ চৰকাৰ আছিল, অসমত কংগ্ৰেছ চৰকাৰ আছিল। ৰাহুল গান্ধী ডাঙৰীয়া, ৰকিবুল হুছেইন ডাঙৰীয়া তেখেতসকলৰ আগত তেখেতসকলে বুজাইছিল ৰাহুল গান্ধী ডাঙৰীয়াক, ৰাহুল গান্ধী ডাঙৰীয়াই কৈ গৈছিল এইখিনি কথা। এতিয়া দুখ লাগে যে যিসকল মন্ত্ৰীক দায়িত্ব দিছিল, ৰকিবুল হুছেইন ডাঙৰীয়া, ৱাজেদ আলী চৌধুৰী ডাঙৰীয়া, আফতাবুল্লা ডাঙৰীয়া, কোনো কাম নকৰিলে আৰু কামবিলাক আমাৰ বিজেপি চৰকাৰৰ দিনত হ'ল। তাৰ উদাহৰণ মই দিছোঁ, আজি মেদৰতাৰীত এম ই স্কুলখন
হাইস্কুল ৰূপান্তৰিত হ'ল আমাৰ বিজেপি চৰকাৰৰ দিনত। ইয়াতে ফেৰী দিলোঁ আমি বিজেপি চৰকাৰৰ দিনত। গতিকে ইয়াত কোনো ধৰণৰ কংগ্ৰেছৰ তেতিয়া প্ৰতিশ্ৰুতি দিয়া নগ'ল। মই এতিয়া ৰাহুল গান্ধী ডাঙৰীয়াক অনুৰোধ কৰিছোঁ, যিসকল কংগ্ৰেছৰ এই নেতাবিলাকক দায়িত্ব দিছিল, বিশেষকৈ বৰ্তমানৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াক সুধিব লাগে, ৱাজেদ আলী চৌধুৰীক সুধিব লাগে, আফতাব মোল্লা ডাঙৰীয়াক সুধিব লাগে, কংগ্ৰেছৰ যিবিলাক বিধায়ক নেতা আছিল সিহঁতক সুধিব লাগে যে মই যে গৈছিলোঁ মেদাটাৰীত অৰ্ধ শতাধিক মানুহ যে ঢুকাল, গোটেই বিশ্বব্যাপী এই দুৰ্ঘটনাৰ কাৰণে হাহাকাৰ এক অৱস্থা, সেই ঠাইত যিখিনি প্ৰতিশ্ৰুতি দিয়া গৈছিল সেই প্ৰতিশ্ৰুতি পালন হ'ল নে নাই, এই কথাখিনি এতিয়া মাতি লৈ ৰাহুল গান্ধী ডাঙৰীয়া সুধিব লাগে। এইটো ৰাহুল গান্ধী ডাঙৰীয়ালৈ অনুৰোধ কৰিলোঁ। এতিয়া আমিতো কিছুমান কাম কৰি আছোঁ। আজি ইয়াত সৰ্বধৰ্মীয় প্ৰাৰ্থনা হ'ল, ইয়াতে আমি সকলোৱে ইয়াতে দোৱা হ'ল, পূজাও হ'ল, আৰু আমি আমাৰ চৰকাৰত পঞ্চায়ত ইলেকশ্যনৰ পিছত মই চৰকাৰৰ লগত যোগাযোগ কৰি কি কৰা যায় এই আলোচনা কৰি আপোনালোকৰ পৰৱৰ্তী সময়ত আমি আপোনালোকক জনাম। ধন্যবাদ। লখিমপুৰৰ পৰা আক্ৰামুল হকৰ ৰিপৰ্ট, NE 24।